বন্ধুসকল আপোনালোকৰ বাবে লৈছো নতুনকৈ এটা চাকৰি আপডেট। চাকৰিটো লৈছে আপোনালোকৰ অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ ফালৰ পৰা। ইয়াতে 2025 ফালৰ পৰা আপোনালোকৰ ইয়াতে পোষ্ট মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ টোটেল পোষ্টৰ সংখ্যা 500টা ইয়াতে পোষ্ট মুকলি কৰা হৈছে। পোষ্টসমূহ আপোনালোকৰ এছিষ্টেণ্টৰ পোষ্ট হ'ব। ইয়াতে যিটো নেকি এপ্লাই পোষ্ট সেইটো আপোনালোকে ইয়াতে অনলাইন এপ্লাই কৰিব লাগিব। তো বন্ধুসকল জবটো সম্পূৰ্ণ ইনফৰমেশ্যনৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেটসমূহ পাই থাকে। তো বন্ধুসকল আপোনালোক প্ৰথমতে ইয়াত দিয়া আছে যিটো নেকি এপ্লাই কৰাৰ লাষ্ট ডেট সেইটো আপোনাৰ 17 আগষ্ট 2025 দিয়া হৈছে। তাৰপিছত আপোনালোকৰ ইয়াতে যিটো নেকি পোষ্ট নেম সেইটো আপোনালোকৰ এছিষ্টেণ্টৰ পোষ্ট হ'ব আৰু আপোনালোকৰ টোটেল আপোনালোকৰ ইয়াতে 500টা পোষ্ট মুকলি কৰা হৈছে। তাৰপিছত আপোনালোকৰ ইয়াতে যিটো নেকি অসমত আপোনালোকৰ টোটেল 4টা পোষ্ট মুকলি কৰা হৈছে, বাকীখিনি আপোনালোকৰ আদাৰ ষ্টেটৰ পোষ্টখিনি মুকলি কৰা হৈছে। তাৰপিছত আপোনালোকৰ ইয়াতে কেটেগৰীজ ভেকেঞ্চিবোৰ দিয়া হৈছে যিটো নেকি এছচি কেণ্ডিডেটৰ কাৰণে ইয়াতে 122টা পোষ্ট মুকলি কৰিছে, এছটি কেণ্ডিডেটৰ কাৰণে 77টা পোষ্ট মুকলি কৰিছে, অবিচি কেণ্ডিডেটসকলৰ কাৰণে ইয়াতে 173টা পোষ্ট মুকলি কৰা হৈছে, ইডব্লিউএছ কেণ্ডিডেটৰ কাৰণে 15টা পোষ্ট মুকলি কৰিছে, ইউআৰ কেণ্ডিডেটৰ কাৰণে 113টা পোষ্ট মুকলি কৰিছে। তাৰপিছত আপোনালোকে ইয়াতে দিয়া হৈছে পে স্কিল আপোনালোকৰ ষ্টাৰ্টিং দৰমহা যিটো নেকি আপোনালোকৰ 22,405 টকা দিয়া হ'ব। তাৰপিছত আপোনালোকৰ ইয়াতে শেষলৈকে যিটো নেকি আপোনালোকৰ 62,265 টকালৈকে দিয়া হ'ব। তাৰপিছত বন্ধুসকল আপোনালোকৰ ইয়াতে দিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া কিছুমান ডিটেইল য'ত নেকি আপোনালোকৰ ইয়াতে দিছে প্ৰথমত এজ লিমিট আপোনালোকে ইয়াতে 21ৰ পৰা 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ ইয়াতে দিছে এক্সলেশ্যনৰ বিষয়ে কিছুমান ডিটেইলছ যিটো নেকি ইয়াতে আপোনালোকৰ এছটি কেণ্ডিডেটসকলে 5 বছৰ এক্সলেশ্যন পাব, অবিচি কেণ্ডিডেটসকলে 3 বছৰ এক্সলেশ্যন পাব, এক্স চাৰ্ভিচমেনসকলে ইয়াতে 3 বছৰলৈকে এক্সলেশ্যন পাব আৰু তাৰপিছত আপোনালোকৰ লাষ্টত আছে পিডব্লিউবিডি কেণ্ডিডেটসকলে ইয়াতে 10 বছৰলৈকে এক্সলেশ্যন পাই যাব। তাৰপিছত বন্ধুসকল আপোনালোকে ইয়াতে দিছে কোৱালিফিকেশ্যন কিছুমান ডিটেইলছ। কোৱালিফিকেশ্যন আপোনালোকে যদি নৰ্মেল গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ ইয়াতে দিয়া আছে এপ্লিকেশ্যন ফিজ কিছুমান ডিটেইলছ যিটো নেকি আপোনালোকৰ ইয়াতে কেটেগৰীজ বেলেগ দিয়া আছে। প্ৰথমে দিছে আপোনালোকৰ এছটি পিডব্লিউবিডি কেণ্ডিডেটসকলে ইয়াতে 100 টকা এটা পে'মেণ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াতে আদাৰ্ছ কেণ্ডিডেটসকলে যে 850 টকা এটা পে'মেণ্ট কৰিব লগা হ'ব। তাৰপিছত বন্ধুসকল আপোনালোকৰ লাষ্টৰ পিনে দিছে ইয়াতে কিছুমান ইম্পৰ্টেণ্ট ডেটছৰ বিষয়ে যিটো নেকি আপোনাৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট সেইটো আপোনাৰ 2 আগষ্টৰ পৰা ষ্টাৰ্টিং হৈ গৈছে আৰু এপ্লাই কৰা যিটো লাষ্ট ডেট সেইটো আপোনাৰ 17 আগষ্ট দিয়া হৈছে। তাৰপিছত আপোনালোকৰ ইয়াতে দিয়া আছে কিছুমান ইম্পৰ্টেণ্ট ৱেবছাইটৰ লিংক যিটো নেকি আপোনালোক প্ৰথমতে দিছে অনলাইন এপ্লিকেশ্যন ফৰ্মখনটো আপোনালোকে ক্লিক দিলে আপোনালোকে ইয়াতে ৰেজিষ্টাৰ কৰি লগইন কৰি পোষ্টসমূহ এপ্লাই কৰিব পাৰিব। আপোনালোকে যদি এডভাৰটাইজমেণ্ট ডিটেইলছ চেক কৰিব বুলি ভাবিছে আপোনালোকে ক্লিক যাব পাৰে। তাৰপিছত আপোনালোকৰ লাষ্টত দিছে অফিচিয়েল ৱেবছাইট ভিজিট কৰিবলৈ আপোনালোকে ক্লিক যাব পাৰিব। তো বন্ধুসকল এপ্লাই কৰা লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব, আপোনালোকে গৈ পিনি চেক আউট কৰক। তো বন্ধুসকল আজিৰ আপডেট ইমানেই আছিল। এনেধৰণৰ চাকৰি আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল আজিলৈ জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম। আহি আছোঁ নেক্সট ভিডিঅ'ত।